সাতাইশ নং নাগৰিজুলি পৰিষদীয় কুমঝিৰ আৰু 2 নং দুৱাৰগাঁৱত বিজেপি দলৰ প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ তেওঁ কয় নাগৰিজুলিত বিজেপি দল শাসনকালত থকাৰ পিছত সমষ্টিৰ প্ৰায় উন্নত হৈছে মটঙা নদীত দলং হৈছে পাকৰিবাৰীত দলং হৈছে আৰু বাল্টি নদীত দলং হৈছে লগতে তেওঁ উল্লেখ কৰিছে দুখীয়া শ্ৰেণীৰ লোকসকলে সকলো চৰকাৰী আঁচনি লাভ কৰিবলৈও সক্ষম হৈছে আৰু যিখিনি কাম ৰৈ গৈছে সেই কাম মই জিকাৰ পাছত কৰিম বুলিও তেওঁ মন্তব্য কৰা দেখিবলৈ পোৱা যায় বিটিচিত বিজেপি 22 খনৰ পৰা 24 খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰিছে ভজন দাসে ইস্যুটো হৈছে আমাৰ উন্নয়ন আৰু আপোনাৰ যেহেতু আপোনালোকে দেখা পাইছে আমি নাগৰজুলি পৰিষদীয় সমষ্টিৰ পৰা মই বিজেপিৰ প্ৰাৰ্থী হওঁ আৰু আমাৰ প্ৰস্তুতি ক'ব গ'লে তুংগত আমি ৰাতিপুৱা 6টা বজাৰ পৰা আৰম্ভ কৰি ৰাতি 10টা 11টা বজালৈকে আমি প্ৰচাৰ চলাই আছোঁ আমাৰ প্ৰচাৰ কৰাৰ কাৰণে মোৰ লগত মোৰ দলীয় কাৰ্যকৰ্তা বন্ধুসকল আছে তেখেতসকলে মোক সংগ দি আছে আৰু আমি আজিও মোটামুটি 10খনৰ ওপৰত সভা কৰিছোঁ প্ৰত্যেকটা গাঁৱে গাঁৱে আমি সভা কৰি আছোঁ আমাৰ নিৰ্বাচনৰ যিটো প্ৰস্তুতি তুংগ আৰু ৰাইজৰো সঁহাৰি সকলো ৰাইজৰ সঁহাৰি আছে বিজেপি দলৰ প্ৰতি আৰু আমাৰ উন্নয়নৰ যিটো মানে উন্নয়নৰ বাৰ্তা লৈ আমি ৰাইজৰ মাজত গৈছোঁ আমাৰ কোনো হেৰি নাই আমি সব যেহেতু আজি চাওক বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই নাগৰজুলি সমষ্টিত আমাৰ বাল্টি নদীত দলং হৈছে বৰ নদীত দলং হৈছে মটঙা নদীত দলং হৈছে পাখৰিবাৰীত দলং হৈছে তো তেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম আমাৰ নাগৰজুলিত বহুত হৈছে আজি কেইদিনমান আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ নাগৰজুলিত আহিছিলে সেইদিনা তেখেতে আকৌ নাগৰজুলিত এখন ডিগ্ৰী কলেজ ঘোষণা কৰি গৈছে আগতে নাগৰজুলিত 3টা হাই ছেকেণ্ডাৰী দিছে আপোনাৰ নাগৰজুলি জুনিয়ৰ ছেকেণ্ডাৰী নাগৰজুলি হাই ছেকেণ্ডাৰী গোপীনাথ বৰদলৈ হাই ছেকেণ্ডাৰী 3খন বিজেপিৰ কাৰ্যকালতে দিছে তো তেনেকৈ বহুতো উন্নয়নমূলক কাম আমাৰ হৈ আছে আৰু আঁচনিবোৰতো আপোনালোকে গম পায় অৰুণোদয়ৰ পৰা ধৰি উদ্যমিতা আঁচনি তাৰপিছত আপোনাৰ ৰেচন ফ্ৰী ৰেচন তাৰপিছত আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সকলো আঁচনি এনেকুৱা এটা আঁচনি নাই যে বিজেপি চৰকাৰৰ নহয় প্ৰত্যেকটা আঁচনি বিজেপি চৰকাৰৰ আৰু সকলো গৰীব দুখীয়া দৰিদ্ৰ মানুহক এই আঁচনিবোৰে সকলোৰে মন চুই গৈছে সেইকাৰণে সকলোৱে এটাই কথা সমষ্টিত মই য'ত ঘূৰি আছোঁ সকলোৱে এটাই কথা বিজেপি কেৱল মাত্ৰ বিজেপি আৰু বিজেপি বেলেগ কোনো বেলেগ কথাই নাই কিমান ভোট লৈ পেলাই জয়যুক্ত হ'ব বুলি ভাবো মইতো 30,000ৰ পৰা টাৰ্গেট আছে 30,000ৰ পৰা 35,000 ভোট পাম কিয়নো যোৱা যেটো আমাৰ এমপি ইলেকশ্যন আছিলে ৰাজ্য লোকসভা ইলেকশ্যন আছিলে এই লোকসভা ইলেকশ্যনত আমি নাগৰজুলিৰ পৰা 30,300 ভোট দিবলৈ সক্ষম হৈছিলোঁ আৰু সেই ভোটৰ যেটো মানে ধাৰা সেই ভোটটো আমি ধৰি ৰাখিব পাৰিম আৰু তাৰপিছত বেছি ভোট পাম কিয় আপোনালোকে লক্ষ্য কৰিব প্ৰত্যেকটা দিনতে আমি জয়নিং কাৰ্যসূচী লৈ আছোঁ আজিও আমি 2টা জায়গাত জয়নিং কৰাইছোঁ আৰু অহাকালি আমাৰ অসমৰ কেবিনেট মন্ত্ৰী আৰু তামোলপুৰৰ গাৰ্জেন মন্ত্ৰী অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া আহি আছে মই আজি য'ত থিয় হৈ আছোঁ তাৰে অলপ ওচৰতে কুম্ভিজাৰ যেটো আমাৰ হেৰি আছে আপোনাৰ VCDC অফিচ আছে কালী পূজা হয় সেই খেলপথাৰত আহিব মানে সেই ফিল্ডত আহিব কালি আমাৰ কেবিনেট মন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ উদ্দেশ্যে আমি আগন্তুক দিনত বিটিচি যদি বিজেপি চৰকাৰ হয় কি কাম কৰিবলৈ কৰিম এই বিষয়ে কালি আৰু ৰাইজক এটা মানে সিগনেল এটা দিব আৰু আপোনাৰ যেহেতু বিটিচিত এটা সমস্যা আছে আপোনালোকে গম পায় ভূমিৰ সমস্যা আছে এই ভূমিৰ সমস্যা সমাধান কৰাৰ এটাই ৰাজনৈতিক দল আছে যি দলে সকলো জাতি জনগোষ্ঠীক লৈ কিনে আজি ভাৰতবৰ্ষত হওক অসমত হওক আৰু বিটিচিতো তাৰে ধাৰা যাতে অব্যাহত ৰাখিব পৰা যায় সেইকাৰণে তেখেতসকলে উন্নয়নৰ বাৰ্তা লৈ আহিব আৰু বিটিচিত যাতে আমাৰ ভূমিৰ অধিকাৰ যেহেতু আমাৰ এতিয়া এনেকুৱা এটা পৰ্যায়ত আছে দেউতাকৰ নামৰ মাটি ল'ৰাৰ নামত ট্ৰেন্সফাৰ নহয় এনেকুৱা সমস্যাত মানে ভুগি আছে আমাৰ সাধাৰণ ৰাইজ আজি কোকৰাঝাৰত মাটি পাৰমিশন কৰিবলৈ যাব লাগে তো মাটি মানে ট্ৰান্সফাৰ কৰাৰ কাৰণে ল'ৰাৰ নামৰ দেউতাৰ নামৰ মাটি ল'ৰাৰ নামত ট্ৰান্সফাৰ কৰাৰ কাৰণে যদি কোকৰাঝাৰ যাব লাগে তেতিয়াহ'লে আমি বিটিচিত
আৰু একদিনত নহয় এইটো পাৰ্মিশ্যনটো বহুত সময় লয় তো তেনেকৈ আমাৰ বহুত মানুহৰ নিজৰ নামৰ মাটি ট্ৰান্সফাৰ হোৱা নাই মানে দেউতাৰ ল'ৰাৰ নামত ট্ৰান্সফাৰ কৰিব পৰা নাই আৰু তো বহুত মাটিৰ পাট্টাৰ বহুতো মানুহৰ পাট্টা পোৱা নাই তেনেকুৱা ধৰণৰ বহুত তামোলপুৰৰ পৰা পৱন বড়োৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ